হাই ফ্ৰেন্ডছ, সকলোৰে খবৰ ভালনে? আজি ৰাতিপুৱাই আকৌ ইফালে চব্জি বজাৰহে ওলাই লৈছোঁ। চাওকচোন, ইফালে বাইদেউ সিহঁতৰ ঘৰত যিহেতু আজি যাম, ভাত কেৰেলা কেইটামান ছিগি লৈছোঁ, তাৰপিছত তিতা কেৰেলা, মৰাপাত, তাৰপিছত আৰু খাৰ খোৱা মেচেটা, ইফালে ৰঙালাও আগ আৰু ইফালে মিঠা আম, আমাৰখন মানে মিঠা আম গছ এজোপি আছে, তাকে কেইটামান পাৰি লৈছোঁ বাইদেউ সিহঁতৰ ঘৰত যাবলৈ। তাৰপিছত ফাইনেলি আমি গৈ পালোঁ তাত, যিহেতু দৰ্জা বনাবলৈ দিয়া হৈছিলে। গাঁৱৰ মিস্ত্ৰীজন মানে বেলেগত কামলৈ গৈছিলে, সেইটো কাৰণে বাইদেউ সিহঁতৰ তাতে বনাব দিয়া হ'ল। ইফালে কমপ্লিট হৈ গ'ল, বহুত দিনতে আমি যোৱা নাছিলোঁ, কাৰণ ঘৰত মানে মিস্ত্ৰী লাগি আছিলে, সেইটো কাৰণে যোৱা নাছিলোঁ। এইকেইদিন মানে মিস্ত্ৰীকেইটা মানে অহা নাই, সেইটো কাৰণে আজি যিহেতু শনিবাৰ বজাৰৰ দিনো আছে, সেইটো কাৰণে গ'লোঁ। আৰু আনফালে চাওকচোন কি ধুনীয়া ডাইনিং এখন মানে বনাই থৈছে। তাৰপাছত আকৌ ভাত কেৰেলা লৈ যাবলৈ দিলে, ইফালে ছিগি দিলে ধুমা ধুমকৈ। মানুহজনে আকৌ আমাৰ দাদা গাড়ীতে যিহেতু গৈছিলোঁ, দাদা মানে এক ভাগ দিছে আৰু আমাৰ এক ভাগ লৈছে, তাতে মানে একদম ভাগ বিতৰণ কৰি ল'লে। তাৰপিছত বাইদেউ সিহঁতৰ ঘৰৰ পৰা আহি ইফালে ধুমাধুম বজাৰ কেইটামান কৰি লৈছোঁ। যিহেতু ইমান গৰম মাৰিছে, ভাটিবেলাটো বাৰু ইমান গৰম নহ'লে, তেওঁ গোপগোপনি আছে, ৰ'দটো মানে ইমান নাই। তাৰপিছত ইফালে ল'লোঁ আমি ভোট জলকীয়া, চাওকচোন কিমান ধুনীয়া একদম ৰঙা ৰঙাকৈ ওলাই থৈছে। আমি ল'লোঁ 1 কেজি ভোট জলকীয়া ল'লোঁ, মানুহজন আৰু মই। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে।